আজি মই ভোট দিছোঁ দেশৰ শান্তিৰ বাবে আজি ভোট দিছোঁ সাম্প্ৰদায়িক শক্তিক বিনাশ কৰি ধৰ্মনিৰপেক্ষৰ শাসনৰ কাৰণে আজি ভোট দিছোঁ যাতে আমি হিন্দু মুছলিম জৈন খ্ৰীষ্টান ইহুদী যিমান জাতৰ মানুহ আছে সকলোৱে আমি ভাতৃত্ব ভাৱেৰে একেলগে ভাই ককাইৰ নিচিনা যাতে আমি বসবাস কৰিব পাৰোঁ আজি ভোট দিছোঁ দেশৰ কল্যাণৰ বাবে আজি ভোট দিছোঁ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আজি মোৰ ভোট দিছোঁ আমি সকলো জনজাতি জাতি জনগোষ্ঠীৰ মানুহ একেলগে প্ৰগতিৰ দিশত আগবঢ়াই যোৱাৰ উদ্দেশ্যে না ভাল সকলোৱে আজি ওলাই আহিছে যে আমাৰ গণতন্ত্ৰ শক্তিশালী হ'ব লাগে আমি যে গণতন্ত্ৰৰ দেশৰ নাগৰিক হিচাপে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বৰ্তাই ৰখাৰ কাৰণে প্ৰত্যেকজন নাগৰিক সচেতন হৈছে আৰু তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে আজি ভোট কেন্দ্ৰলৈ উপস্থিত হৈছে তাৰমানে মোৰ এটা বিশ্বাস প্ৰত্যেকজন ভোটাৰেই নিজৰ ঘৰৰ পৰা ওলাই আহি নিজৰ মতামতটো সাব্যস্ত কৰিব আপুনি কি মেছেজ দিব আপোনাৰ সমষ্টিৰ ৰাজ্য মই এইটোৱেই ক'ম যে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সংবিধানে যিটো আমাৰ অধিকাৰ দিছে ভোটাধিকাৰ সেই ভোটাধিকাৰটো প্ৰত্যেকে নিজৰ বিবেকৰ দ্বাৰা ভোট প্ৰদান কৰি দেশত সুশাসন প্ৰৱৰ্তন কৰি আমাৰ শান্তি সম্প্ৰীতি ৰক্ষা কৰি যাতে সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে ভাই ককাই হিচাপে বসবাস কৰিব পাৰোঁ তেনেকুৱা এটা শান্তিৰ ৰাষ্ট্ৰ নিৰ্মাণৰ অৰ্থে আজি তেওঁলোকে ভোটদান কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.